নমস্কাৰ সকলোকে ভৰালী কিটচেনৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাই ভৰালী কিটচেন বুলি মুখত আহি গ'ল পটকে কৈ দিলোঁ আৰু দেই এয়া দেখিছে এনেতো আমি কিটচেনৰ একো ভিডিঅ' নিদিওঁৱে নাজানোৱে বনাব ষ্টিল আজি এটা এনেই বইল পিছৰ ৰেচিপি এটা মই বনাওঁ সেইটোকে ট্ৰাই কৰিলোঁ এয়া বিহু কাইলৈ উৰুকা মানুহে নিছে নাই কি কৰিছে চাফাই অভিযান আৰু আজি চেফ হ'লোঁ মই চেফ অফ দ্য ডে দিনত এংকৰিং কৰি আহিছোঁ ভাগৰ লাগি আছে তথাপিও বোলো ট্ৰাই কৰোঁ বলকচোন ভিডিঅ'টো মাজলৈ আগবাঢ়ি যাওঁ আৰু আমাৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কি কৈছা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আলুখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ তাৰ পাছতে বিলাহী লৈছোঁ 3টা শুকান জলকীয়া লৈছোঁ পিঁয়াজ কাটি লৈছোঁ নেমু 1 পিচ লৈছোঁ ফুলকবি অলপমান লৈছোঁ ফুলকবি নিদিলেও হৈ যায় আৰু নেমুটো যদি বিলাহীটো টেঙা কম থাকে তেতিয়াহ'লে নেমু যিহেতু কিনি অনা বিলাহী মানে টেঙাটো খুবেই কম হয় আৰু বাৰীৰ পৰা ধনিয়া ছিঙি হৈ গ'ল এয়া প্ৰথমতে বিলাহীটো পুৰি লৈছোঁ তাৰ পাছতে শুকান জলকীয়াও পুৰি হৈ গ'ল দুয়োটা পুৰি লোৱাৰ পাছত এতিয়া বিলাহী আৰু শুকান জলকীয়া এই শুকান জলকীয়াটো আমি পেষ্ট বনাই ল'ম আদা আৰু নহৰুৰ লগত শুকান জলকীয়াটো পেষ্ট বনোৱা হ'ব বিলাহীখিনিও কাটি লৈছোঁ পুৰাৰ পাছত টুকুৰা টুকুৰকৈ এই পুৰা বস্তু দুটাই মানে এটা ধুনীয়া ফ্লেভাৰ এটা দিয়ে ড্ৰাই মানে স্মকি যিটো ফ্লেভাৰ এইখিনি পেষ্ট বনাই হৈ গ'ল আদা নহৰু শুকান জলকীয়া তাৰপাছতে নেমু পিচটো মই কৈছোঁৱে যেতিয়া মানে বিলাহীটো কম টেঙা হয় তেতিয়া আমি নেমুটো দিওঁ আৰু প্ৰথমতে আমি আলু কেইপিচ বইল কৰি লৈছোঁ আলুখিনি দিলোঁ তাৰ পাছতে ফুলকবিখিনি দি দিলোঁ আলু আৰু ফুলকবি বইল হৈ আছে আমাৰ ঘৰত 6জন ফেমিলি মেম্বাৰ বিহুৰ কাৰণে চবেই এতিয়া ঘৰত আহিছে ঘৰত আছে চব আটাইখিনি বইল কৰি লৈছোঁ তাৰপিছত তাতে এতিয়া পিঁয়াজখিনিও দি দিছোঁ ইয়াতে মানে আমি অলপো মছলা ইউজ কৰা নাই আদা নহৰু ইউজ কৰা হৈছে আৰু ফুল্লি বইল মানে মাছৰ সিদ্ধ আৰু এতিয়া আটাইকেইটা বস্তু দিয়াৰ পাছত এইখিনি আমি বইল কৰিম তাৰ পাছতে ইয়াতে বিলাহীখিনি দিয়াৰ পাছত প্ৰথম আলু ফুলকবিখিনি বইল হোৱাৰ পাছত এতিয়া বিলাহী দিয়া হ'ল বিলাহীখিনি দি এতিয়া অলপমান তাক আৰু বইল হ'বৰ বাবে এৰি দিম ইয়াতে বইল হ'ব এতিয়া ইয়াতে এইখিনি যিটো পেষ্ট আছিলে আমাৰ শুকান জলকীয়া পুৰা আৰু আদা নহৰুৰ পেষ্টটো আমি লগতে দি দিলোঁ উতলা হিচাপে আপোনালোকে দেখিছে এইখিনি ইয়াতে অলপমান বইল হ'বলৈ দি দিছোঁ ইয়াতে এইখিনি ধুনীয়াকৈ ইয়াতে বইল হৈ আছে অলপমান বি জলকীয়া দি দিছোঁ মানে অলপমান জ্বলা খাই ভাল পাওঁ ঘৰৰ সকলোৱে জ্বলা খাব পাৰে কাৰণে অকণমান বি জলকীয়া দি দিছোঁ আৰু এতিয়া আমাৰ নেক্সট মাছ এতিয়া আমি মাছটো অলপ টাইম ৰখোৱাৰ পাছত আৰু বইল হোৱাৰ পাছত যেতিয়া সিজি গ'ল বস্তুখিনি আমি এতিয়া মাছটো দি দিছোঁ ইয়াতে 6 পিচ মাছ 6টা মানুহৰ বাবে 1 পিচ এয়া মাছ দি দিছোঁ আপোনালোকে দেখা পাইছে সিজি আছে মাছবোৰ লাহে লাহে সিজি গ'ল মানে অলমষ্ট আমাৰ এইটো ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াতে লাষ্ট আমাৰ ধনিয়া দিব বাকী আছে আৰু অলপমান সিজিব এয়া আপোনালোকে দেখিছে মাছ সিজি হৈ গ'ল আৰু অলমষ্ট নিমকি প্ৰিপাৰেশ্যন চলি আছে বিহুৰ নিমকি বনোৱাৰ প্ৰিপাৰেশ্যন নিমকি বনাইছোঁ আৰু তাৰ মাজতে আমাৰ ৰণী ভাত ৰঙালাও দিম তাক লিভাৰ টুকুৰা ইয়াত টুকটুকৰ ৰাতিৰ খানাৰ প্ৰিপাৰেশ্যন কাপটো 4 ভাগৰ এভাগ ৰাতিৰ কাৰণে সিটো বেছি নাখায় বহুত বেছি তাৰ পাছতে ইয়াত লিভাৰ আছে ব্ৰইলাৰ লিভাৰ তাক মেইনলি ব্ৰইলাৰ লিভাৰে দিয়া হয় আৰু বাকী লগত ৰঙালাও দিওঁ জাতিলাও এইবোৰ কাটি দি দিওঁ কবি দি দিওঁ বইল কৰি পেলাই ৰঙালাও 1 পিচ কাটি দি দিম বইল কৰি ৰঙালাওটো খালে সিহঁতৰ কাৰণে ভালো হয় ভেজ অলপমান যদি মিক্স কৰি দিব পাৰি বইল কৰি আমি গোটেইখিনি বইল কৰি দিয়া হয় তাক
চ' এয়া আমাৰ বইল ফিছ অলমষ্ট ৰেডি এতিয়া আমি ধনিয়া পাতটো অলপ ছটিয়াই দিছোঁ চ' আমাৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ফাৰ্ষ্ট এইটো আমাৰ কিটচেনৰ পৰা ভিডিঅ' হয় আজিলৈ ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে থেংক ইউ